ভগৱান নিজে আহে নিজে তো প্ৰকাশ কৰে ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ভগৱান বেলেগ নেকি কিছুমান মানুহে এইটো তেওঁলোকে আচলতে ভগৱানটো সকলোৰে কাৰণে এজনেই কিন্তু বাকীসকলে দেৱ-দেৱীসকলক ভগৱান বুলি ভাবে কাৰণে আৰু আমাৰ তাতে এজন ব্ৰহ্মা হিচাপে ব্ৰহ্মা বাবা বুলি কয় যিজনৰ শৰীৰত ভগৱান স্থিত হৈছিলে তেওঁকে ব্ৰহ্মা কয় যিকোনো এতিয়া ব্ৰহ্মা হিচাপে যেনেকৈ শংকৰদেৱে কৈছে শ্ৰীমন্ত শংকৰদেৱে যে ব্ৰহ্মা ৰূপে অৱতাৰ সৃষ্টি কৰিছিলে ব্ৰহ্মাৰ দ্বাৰা ভগৱানে সৃষ্টি কৰিছে ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি বিষ্ণুৰ দ্বাৰা পালন আৰু শংকৰৰ দ্বাৰা বিনাশ বা যেটো কোৱা হয় পৰিৱৰ্তন কৰা হয় এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ আৰু এটা আছে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ তাৰপিছত এটা লাইন আছে সেইটো বহুতে নাজানে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰু নমঃ এতিয়া ব্ৰহ্মাৰ ফটো আছে বা মূৰ্তি আছে বিষ্ণুৰ আছে আৰু মহেশ মানে যে মহাদেৱ বা যিজন শংকৰ জটাধাৰী তেওঁৰ ফটো আছে তেওঁক মই ভুলতে শিৱ বুলি কয় আচলতে তেওঁ মহেশে ব্ৰহ্মা বিষ্ণু শিৱ নকয় নহয় ব্ৰহ্মা বিষ্ণু মহেশ কয় তেওঁ মহেশে শিৱক ধ্যানহে কৰে সেইকাৰণে সদায় তেওঁক ধ্যান কৰি থকা দেখা এইটো বিৰাট কনফিউজ কিন্তু মই ধৰিব পৰা নাই তাৰমানে আচলতে যিটো শিৱলিংগ থাকে মন্দিৰত শিৱলিংগটো হ'ল ভগৱানৰ প্ৰতীক নেদেখা শক্তি তেওঁক শিৱ বুলি কোৱা হয় মানে ভগৱান যাৰ নাম মানে ভগৱান যাক সকলো ধৰ্মই মানি লোৱা ভগৱানজনৰ নাম হ'ল মানে শিৱ বুলি কয় ঈশ্বৰ বুলি কয় আল্লাহ বুলিও কয় নানানটা ধৰণৰ গড বুলি কয় নানানটা ধৰণৰ নাম আৰু এটা নাম হ'ল তাৰ শিৱ মানে সদায় শিৱ সদায় কল্যাণকাৰী তেওঁ সদায় একেই স্থিতি আৰু বাকীসকলে মহেশ বা মহাদেৱ বা তেওঁ যিটো আমাৰ মহেশ্বৰ আৰু শিৱ বেলেগ নেকি সম্পূৰ্ণ বেলেগ দুটা সত্তা মহেশ্বৰ হ'ল এজন দেৱতা যেনে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ তাৰ পাছত লাইনটো যে গ'ল গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ এই যে সাক্ষাৎ পৰম ব্ৰহ্ম কোন তেওঁতো ফটো নাই ন সেইজনে হ'ল নেদেখা শক্তি ভগৱান তেওঁ এই পৰম ব্ৰহ্ম গতিকে এইসকল মানে দেৱ দেৱীহে যাৰ দ্বাৰা বিষ্ণুৰ দ্বাৰা পালন কৰোৱাই তেওঁৱে কৰোৱায় পৰম ব্ৰহ্মই আৰু কাৰ কৰে সেই পৰম ব্ৰহ্মই হ'ল ভগৱান তেওঁৱে সৃষ্টিকৰ্তা তেওঁকে সকলোৱে বিশ্বাস কৰে সেইকাৰণে যত জীৱ তত শিৱ সকলো এতিয়া কথা হ'ল কি আমাৰ শৰীৰটো সৃষ্টি কৰিছে মোৰ মা দেউতাই কিন্তু মোৰ শৰীৰটোৰ চালিকা শক্তি যিটো নাথাকিলে মই ডেড বডি হৈ যাম আত্মাটো কোনে সৃষ্টি কৰিলে নিশ্চয় এইটো ভগৱানে দিছে তো আত্মাটোকতো পৰমাত্মাই সৃষ্টি কৰিছে সেই পৰমাত্মাই হ'ল শিৱ তো শিৱ শব্দটো আমাৰ কি হয় জটাধাৰীজনকে শিৱ বুলি যেতিয়া মানুহে কৈ দিলে আৰু তেওঁৰ সেইটো লিংগ বুলি ভাবি ফিজিকেল এটা সেইটো বুলি ভাবে কিন্তু আচলতে নহয় লিংগ মানে হ'ল মই এখন আস্থা চেনেল শুনিহে এইটো কথা ষ্টাডি কৰিলোঁ লিংগ শব্দটোৰ অৰ্থ হ'ল প্ৰতীক বা চিহ্ন এনে পুৰুষ মহিলাৰ পাৰ্থক্য বুজাবলৈ ব্যাকৰণত পুংলিংগ স্ত্ৰীলিংগ এইটো ব্যৱহাৰ কৰা হয় লিংগ শব্দটো সেইটো ব্যৱহাৰ কৰা হয় কিন্তু মেল ফিমেল যিটো আমাৰ পাৰ্থক্য বুজাওঁ কিন্তু আচলতে সেইটো হেৰিহে আৰু তাৰ দুটা মিনিং হ'ল চিহ্ন বা প্ৰতীক তো ভগৱানৰ প্ৰতীক কি জ্যোতি সকলো ধৰ্মই কৈছে ইছলাম ধৰ্মত কৈছে নুৰে ইলাহি নূৰ মানে প্ৰকাশ ইলাহি মানে আল্লাহ খ্ৰীষ্টানে কি কৈছে গড ইজ এ পইণ্ট অফ লাইট পোহৰ আমাৰ অখণ্ড জ্যোতি বুলি কোৱা হয় পৰম জ্যোতি বুলি কোৱা হয় সেইকাৰণে আমাৰ যিটো প্ৰাৰ্থনাত গায় স্কুলবিলাকত আত্মজ্যোতি পৰম জ্যোতি এই জ্যোতিটো মানে যিটো অৰ্জুনক শ্ৰীকৃষ্ণই দিব্য দৃষ্টি দিয়াৰ পিছত তেওঁ অৰ্জুনৰ সাক্ষাৎকাল কি হৈছে হাজাৰটা সূৰ্যখন পোহৰ সেইটো পোৱাৰ পিছত তেওঁ কনভিন্স হৈ গ'ল হয় মই যি আছোঁ চব বুজি পালোঁ মোক আৰু তুমি বুজাব নালাগে তাৰ আগলৈকে তেওঁ কনফিউজন দূৰ হোৱা নাই তো জ্যোতি তাৰ ভগৱান এক জ্যোতিস্বৰূপ সেইকাৰণে জ্যোতিৰ লিংগম অৰ্থাৎ ভগৱানৰ প্ৰতীকটো হ'ল জ্যোতি আৰু সেইটো ধ্যান কোনে কৰে যিজনে ভুলতে শিৱ বুলি কয় শিৱ ধ্যান নকৰে মহেশ বা শংকৰ বোলা যিজন যোগী যাৰ তৃতীয় চকু খোল খায় তৃতীয় চকু খোল খোৱা মানে কি যাৰ দিব্য চকু অৰ্থাৎ নিজকে আত্মা বুলি ভাবে আত্মাক চিনি পায় পৰমাত্মাক চিনি পায় তেওঁকে থাৰ্ড আই অ'পন হোৱা বুলি কোৱা হয় তো থাৰ্ড আইৰ দ্বাৰা তৃতীয় চকুৰ দ্বাৰা তেওঁ ভগৱানক যেতিয়া চিনি পালে জ্যোতি হিচাপত আৰু তেওঁ থকা ঠাইটো গম পালে তেওঁৰ লগত যোগযুক্ত হৈ থকা তপস্বী অৱস্থাটোক শংকৰ কোৱা হয় বা মহেশ কোৱা হয় এতিয়া মানুহে তেওঁকে শিৱ বনাই পেলাই আৰু সেইটো হ'ল ভক্তি আৰু জ্ঞানৰ বহুত পাৰ্থক্য আছে জ্ঞান ভক্তি হৈছে এটা কনফিউজনৰ বস্তু কাৰণ বিভিন্ন ধৰণৰ বিভিন্ন গুৰুৰ বিভিন্ন ব্যাখ্যা বিভিন্ন ঋষি মুনিৰ নানানটা মত বিভিন্ন ধৰ্মৰ বিভিন্ন মত কিন্তু একমত হ'ল জ্ঞানত আছে আমি আচলতে ভগৱান শিৱ মহেশ্বৰ আৰু শিৱলিংগ এই তিনিটা বস্তু এটা বুলি আমি ভাবি এতিয়া ভাৰতবৰ্ষত দ্বাদশ জ্যোতিৰ্লিংগম আছে
এতিয়া যদি এজন পুৰোহিতক আপুনি সুধে জ্যোতিৰ্লিংগম আৰু শিৱলিংগৰ পাৰ্থক্য কি শিৱলিংগ তেওঁলোকে ক'ব যে শিৱলিংগবিলাক মানুহে বনোৱা শিলেৰে কাটি পেলাই আৰু জ্যোতিৰ্লিংগটো নিজে নিজে প্ৰকট হোৱা কিন্তু নিজে নিজে প্ৰকট তেনেকৈ হ'ল কিবা এটাতো তাৰ চিম্বলিক আছে এতিয়া সেইটো প্ৰকটটো হোৱা নাই আচলতে তেওঁ কিবা কিবি সপোন দেখিহে মানুহে গৈ পেলাই খানি পেলাই উলিয়াই যিহেতু বা কিছুমানে দেখে যে গাই গৰুৱে তাতে গাখীৰ দি থাকে এনেকৈ স্বপ্নদৃষ্ট হৈ কিবা কিবি হয় অলৌকিকতাৰ মাজেৰে গৈ পেলাই তাত সেইটো জ্যোতিৰ্লিংগ এটা আৱিষ্কাৰ হয় কিন্তু আচলতে জ্যোতিৰ প্ৰতীক ভগৱানৰ হ'ল শিৱ সেইকাৰণে সদা শিৱ কয় আৰু এটা কথা আছে গড ইজ ট্ৰুথ সত্যম শিৱম সুন্দৰম সত্যম কৃষ্ণং সুন্দৰম সত্যং বিষ্ণুং সুন্দৰং সত্যং বুদ্ধং সুন্দৰং ক'তো নাপাবা গড ইজ ট্ৰুথ ভগৱান সত্য শিৱ সত্য শিৱ মানে সেই জ্যোতি প্ৰতীকটো নেদেখা শক্তিটোহে যিটো পৰম ব্ৰহ্ম অৰ্থাৎ যিজনক মানে আমি শিৱ বুলি কওঁ বা ভগৱান বুলি কওঁ তেওঁৱেই পৰমেশ্বৰ তেওঁ হ'ল পৰম পিতা সকলো আত্মাৰ শৰীৰৰ পিতা হ'ল আমাৰ ঘৰত থকাজন আৰু সকলো আত্মাৰ পিতা এজনেই তেওঁ হ'ল পৰম পিতা সেইকাৰণে আমি সকলোৱে কওঁ সেই পৰম পিতা পৰমেশ্বৰ এতিয়া পৰম পিতা কনচেপশ্যনটো কিয় আমি পৰম পিতা কওঁ কোনেও নাজানে সকলো আত্মাৰ পিতা আৰু মহাপুৰুষ শংকৰদেৱতে আৰু ক্লিয়াৰ কৰি গৈছে কুকুৰৰ গৰ্ধবৰ শৃগালৰো আত্মাৰাম জানিয়া সভাকো কৰিব প্ৰণাম আত্মাক কি বুলি কৈছে ৰাম বুলি কৈছে আৰু সেইকাৰণে ডেড বডি লৈ যাওঁতে মানুহবিলাকে যে শ্লোগান দিয়ে কি শ্লোগান দিয়ে ৰাম নাম সত্যহে এতিয়া সেই সময়তে দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰ সত্য হ'ল নেকি নহয় ৰাম মানে আত্মা সত্য ডেড বডিটো অসত্য এইটো প্ৰত্যেক জন্মত সলনি হৈ থাকে সেইটো পুৰিবলৈ আমি গৈ আছোঁ জ্বলাবলৈ গৈ আছোঁ সেইকাৰণে ৰাম নাম সত্য সেই সময়ত কোৱা হয় আত্মা সত্য আৰু সেই আত্মাও ৰাম পৰমাত্মাও ৰাম সেইকাৰণে ৰাম নাম যে ল'ব কয় দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰৰ কথা কোৱা নাই এই পৰমাত্মা ৰামৰ কথা কৈছে যি নেকি মানে দশৰথৰ পুতেকটো এজন ৰজাৰ পুতেক আছিলে তেওঁৰ অতি গুণী বা দেৱতাৰ সুলভ তেওঁৰ গুণ আছিলে বিশেষ আদৰ্শ পুৰুষ তেওঁ প্ৰতিষ্ঠা কৰি বহুত পিতৃৰ মানে বাক্য পালন কৰাৰ পৰা আৰম্ভ কৰি বহুত ভাল ভাল গুণ মৰ্যাদা পুৰুষোত্তম তেওঁক দেখুওৱা হৈছে তেওঁতো ঢুকাইছে শ্ৰীকৃষ্ণ মানে কংসৰ কাৰাগাৰত জন্ম হৈছে ব্যাধৰ হাতত ঢুকাইছে গতিকে সেইটো হ'ল জন্ম মৃত্যুৰ চক্ৰৰ তেওঁলোকৰ জীৱাত্মা কিন্তু পৰমাত্মাৰ যিটো জন্ম নলয় সেই সত্তাটোক যি চিনি পাইছে সেইটোৰ কামটোৱে হ'ল ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত সেই পৰিচয়টো তাত দিয়ে আৰু মানুহৰ তৃতীয় চকুটো জাগ্ৰত হয় জাগ্ৰত হ'লে গোটেই পৃথিৱীৰ সত্য গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সত্যটো উপলব্ধ হয় আৰু ভগৱান সম্পৰ্কে থকা কনফিউজন দূৰ হয় আৰু মানুহৰ নিজৰ সম্পৰ্কে আত্মা সম্পৰ্কে থকা সকলো কনফিউজন তাত দূৰ হয় সেইকাৰণে মই এই বিশ্ববিদ্যালয়খনত জড়িত আছোঁ মই নিজেও তাৰমানে কিছুমান বস্তুৰ কনফিউজন আছিলে মোৰ আজি মই এয়া শিৱৰ যিটো সত্য এই কথাটো মই আজি জানিলোঁ ভালকৈ আৰু মই ভাবিছোঁ যে আমাৰ দৰ্শকসকলেও মানে বুজি পাব ছাৰৰ কথাৰে গতিকে আমি জানিবলগীয়া বহুত থাকে আচলতে মই মোৰ প্ৰশ্নবিলাক পাহৰিয়ে গ'লোঁ সেইফালে চোৱা নাই যে মই কি সুধিম ভাবিছিলোঁ আচলতে বিষয়টো এনেকুৱা হয় ইটোৰ লগত সিটো আহি যায় মোৰ কাৰণে অনৰ্গল ওলাই থাকে আৰু শুনিবলৈও খুব ভাল লাগে মানে কি হয় বহুতে হয়তো বৰিঙো পাব পাৰে কিন্তু এইটো বিষয়টো মই নিজে অলপ ষ্টাডি কৰিছোঁ মই সাংসদ হৈ থাকোঁতে যেতিয়া এই কথাবিলাক গম পালোঁ ঈশ্বৰৰ কথা বা অন্যান্য বহুত কথা আৰু ভগৱানে কৈছে যে আমি যিটো এটা কল্প বুলি কওঁ শংকৰদেৱেও কৈছে তুমি জানা কল্পতৰু বাহিৰে ভিতৰো কল্পতৰু মানে কল্প মানে সময় তৰু মানে এজোপা গছ এতিয়া সময়টোক মানে এজোপা বৃক্ষৰ লগত তুলনা কৰিছে যেনেকৈ গুটিৰ পৰা গছ হৈ পেলাই ডাঙৰ হৈ ফল মূল দিয়ে আকৌ গছজোপা মৰি আকৌ গুটিৰ পৰা গছ হয় এটা পৰিক্ৰমা ঠিক তেনেকৈ পৃথিৱীৰো এটা পৰিক্ৰমা আছে এই সৃষ্টিটোৰ সেইকাৰণে সৃষ্টিৰূপী কল্পবৃক্ষ এই কল্পবৃক্ষডাল ঠিক তেনেকৈ মানে মানুহে এতিয়াতো আমাৰ পঞ্জিকাখনত ডাইৰেক্টৰী পঞ্জিকাখনতো আছে সেইটো 18 লাখ বছৰ সত্যযুগ তেনেকৈ 14 লাখ বছৰ ত্ৰেতা যুগ এনেকৈ কৈছে 4 লাখ বছৰ কলিযুগ আৰু কলিযুগৰ এতিয়া প্ৰথম চৰণ চলি আছে বুলি কৈছে আৰু বহুত লাখ বছৰ আছে কিন্তু স্বয়ং ভগৱানে অৱতৰিত হৈ কৈছে যে এটা কল্পৰ আয়ুস মাত্ৰ 5000 বছৰ সত্য ত্ৰেতা দাপৰ কলি 4টা যুগ তাৰ ভিতৰত থাকে মানে 1250 কে এটা বছৰ এটা যুগ আৰু কৈছে সত্য আৰু ত্ৰেতা যুগৰ কোনো হিষ্ট্ৰী জিঅ'গ্ৰাফি নাথাকে সেইকাৰণে এতিয়া চাব 2500 বছৰ আগৰ সকলো তথ্য মাটি তলত আছে খানি উলিয়াইহে ক'ব পাৰে আমাৰ গোটেই হেৰিবিলাক বুৰঞ্জীবিলাক কেতিয়াবা আছে খ্ৰীষ্টাব্দ খ্ৰীষ্টৰ জন্মৰ সময়ত সেইকাৰণে খ্ৰীষ্টপূৰ্ব বুলি ক'লে আন্তাজত
আন্দাজত হয় খ্ৰীষ্টাব্দৰ পৰা হোৱা কথাবোৰ আমি জানো দেখিছোঁ চব আন্দাজত কোৱা কথা কাৰ্বন ডেটিং কৰে কিবা এটা খানি উলিয়ায় মহেঞ্জোদাৰো হ্ৰদকলিটো ইমান বছৰ পুৰণি সভ্যতা বুলি কৈছে কিন্তু সেইবিলাক হৈ 5000 বছৰ কোৱা কথা গতিকে 5000 বছৰ মূৰে মূৰে এইটো মানে ৰিপিট হয় সেইকাৰণে আমাৰ হাতত 2500 বছৰ আগৰ কোনো কেলেণ্ডাৰ নাই 2500 বছৰ আপুনি তাৰ মানে ভৌগোলিক সেইবিলাকো অৰিজিনেল ৰূপত নাপায় সব সলনি হৈ যায় সেইকাৰণে একো ৰেকৰ্ড নাথাকে কৈছে ভগৱানে কৈছে মইহে সেইখিনি কথা ক'ব পাৰোঁ কাৰণ মই জন্ম নলওঁ জন্ম ল'লে মানুহ হিচাপে পাহৰিবই আগৰ জন্মৰ কথা মই সেইকাৰণে আজন্মা জন্ম ল'লে সৃষ্টিখিনি মই কেনেকৈ চলাম তেওঁ জন্ম নলয় তে সেই পাৰ্থক্যটো মানুহে অনুধাৱন কৰিব নোৱাৰে সেইকাৰণে দেৱ দেৱীসকলকে তেওঁলোকে ভগৱান বুলিছে এইটো ভগৱানক পোৱাই নাই ভগৱান কোন নাজানে তে ভগৱানৰ গুণখিনি প্ৰকাশ কৰিব পৰা শ্ৰীকৃষ্ণকে তেওঁলোকে ভগৱান হিচাপে গ্ৰহণ কৰিছিল যি নেক্সট টু গড সেইকাৰণে ভগৱানৰ শ্ৰেষ্ঠ ৰচনা হৈছে শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণৰ শ্ৰেষ্ঠতম ৰচনা সেইটোকে ভাবি মানুহে ভগৱান কিবা এটাতো পাইছোঁ ভগৱানৰ হেৰি থকা গুণ থকা গতিকে তেওঁলোকে ভগৱান বুলি সেইটো কাৰো দুখ নাই কিন্তু এতিয়া যিহেতু আমি সত্যটো যেতিয়া পৰম সত্য উপলব্ধ হ'ল তেতিয়া আৰু মই সেইখিনি কৰি থকাৰ প্ৰয়োজন নহয় সেইকাৰণে বদনামো দিয়ে বহুতে যে ব্ৰহ্মকৰ্মী হোৱাৰ লগে লগে পূজা পাতল নকৰা হয় তেওঁলোকৰ ভগৱান বেলেগ নহয় আৰু ব্ৰহ্মা যিজন কোৱা হৈছে ব্ৰহ্মা এজন সাধাৰণ ব্যক্তি গীতাতে আছে ভগৱানে মই যেতিয়া আহি পেলাই অৱতৰিত হওঁ এজন সাধাৰণ মনুষ্যৰ শৰীৰত স্থিত হওঁ তেতিয়া মানে মানুহে মোক চিনি নাপায় উপহাস কৰে মোক হাঁহে আৰু মানুহে বিশ্বাস নকৰে সেইকাৰণে শংকৰদেৱে কৈছে বিশ্বাসে মিলয় হৰি তৰ্কে হৰি মানে কোন হৰি মানে নেদেখা শক্তি তেওঁকে হৰি বুলি কৈছে ৰাম হৰিৰাম যে কওঁ ৰামো হ'ল নেদেখা শক্তি পৰমাত্মা ৰাম হৰিও সেইজনে সেইকাৰণে শংকৰদেৱে কৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰো হৰি অধিকাৰী এটা ব্ৰহ্মাণ্ডহে আমি জানো তে অনন্ত কোটি ব্ৰহ্মাণ্ড আছে তাৰো অধিকাৰীজন হৰি তে সেইজন হ'ল নেদেখা শক্তিটোক কৈছে তেওঁ আহি এখন দেশৰ বা এটা পৰিয়ালত জন্ম হৈ মাক দেউতাক লৈ পেলাই তেওঁ ইয়াত নাথাকে তেওঁ ইমান আমি সৰুকৈ নমাই দিব নালাগে পৰম সত্যটোক কিন্তু নজনাৰ কাৰণে হৈছে কাকো দুখিব নোৱাৰি মইতো তেনেকৈ আছিলোঁ এতিয়া মই এটা বোধগম্যতা ভগৱানৰ আশীৰ্বাদ আছে কাৰণে বোধ কৰোঁ সেইটো দিছে সেইখিনি মই অনুধাৱন কৰিবলৈ সুবিধা পাইছোঁ এইখন বিশ্ববিদ্যালয়ত আহি উপকৃত হৈছোঁ গতিকে আৰু হৃদয় হাত পৰি গৈছে মোৰ বহুত প্ৰশ্নৰ উৰ পৰিলে কোনো কনফিউজন নাই আৰু ধৰক ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় এটা ডাঙৰ মানে প্ৰশ্ন মানুহে কৈ থাকে বা আমি আলোচনাও কৰিছোঁ বহুবাৰ সেইটো হৈছে ৰাজযোগ মেডিটেশ্যন হয় মেডিটেশ্যনটো বহুত প্ৰকাৰৰ আছে তাৰ ভিতৰত ৰাজযোগ মেডিটেশ্যনটো কিয় মানে স্পেচিয়েল মেডিটেশ্যনটো মই নিজেও বহুতখিনি কৰিছোঁ যেনেকৈ ট্ৰেন্সেণ্ডেণ্টেল মেডিটেশ্যন মহাযোগী আছে বিবেকানন্দৰো তেওঁলোকে যোগী কৰা পাতঞ্জলিৰো আছে তে মেডিটেশ্যনটো আচলতে কি হয় ৰাজযোগ যিটো কোৱা হয় মানে মেডিটেশ্যনটো হৈছে যোগ মানে হ'ল কানেক্টিভিটি এতিয়া ধৰক টেলিসংযোগ এইটো কয় নহয় বিদ্যুৎ সংযোগ মানে কানেক্টিভিটি তেতিয়া দুটা শক্তিৰ মাজত যোগ হয় এতিয়া এইবিলাক হ'ল দেখা শক্তি চব যে বিদ্যুৎ শক্তি দুডাল তাঁৰ লগাই দিলে বিদ্যুৎ শক্তি আহি গ'ল আৰু এইটো মানে বিজ্ঞানে ব্যাখ্যা কৰিব পাৰে যে ফ্ল' অফ ইলেক্ট্ৰনছ তাঁৰৰ মাজত ফ্ল' অফ ইলেক্ট্ৰনছটো হ'ল বিদ্যুৎ এইটো বিজ্ঞানে ধৰিব পৰা এটা বস্তু বিজ্ঞানৰ মানে যন্ত্ৰত চালে ওলায় কিন্তু এই এটা শক্তি আছে যিটো নেকি পৰমাত্মা আৰু আমাৰ আত্মাৰ শক্তি আছে যিটো চেতনা শক্তি বুলি কোৱা হয় ইয়াৰ কোনো ফিজিকেল মানে বাস্তৱিকতে স্থূল হেৰি নাই স্থূল অৱয়ব নাই সেইকাৰণে কোনো বিজ্ঞানে ইয়াক ধৰিব নোৱাৰে আত্মাক আজিলৈকে কোনো বিজ্ঞানে উলিয়াব পাৰে অৰ্থাৎ আত্মা নাথাকিলে ডেড বডি হ'ল এইটো কথা বিজ্ঞানীসকলেও কণ্ডলেঞ্চ মিটিং পাতে যে স্বৰ্গগত আত্মা আব্দুল কালামৰ স্বৰ্গগত আত্মাৰ চিৰশান্তিৰ বাবে পৰম পিতা পৰমেশ্বৰ প্ৰাৰ্থনা কৰিছে কিন্তু তেওঁলোকে পৰম পিতা পৰমেশ্বৰো নাজানে আত্মাও নাজানে স্বৰ্গগামী হোৱা বুলিও নাজানে স্বৰ্গ ক'ত নাজানে সেই গোটেই কথাখিনি ইয়াত ক্লিয়াৰ হৈছে ঈশ্বৰীয় বিশ্ববিদ্যালয়ে সেই পৰিচয়টো দিয়ে যে মানে ভগৱান কোন কেনেকৈ তেওঁক লগ পাব পাৰি গতিকে ঈশ্বৰীয় বিশ্ববিদ্যালয়ে যথাৰ্থভাৱে যিটো ভগৱানে কোৱা কথা ভগৱান উবাচৰ যিটো গীতাত আছে আমাৰ গীতাখনত কি হয় কৃষ্ণৰ মুখেদি ভগৱানখন গীতাখন কোৱাইছিলে মানে ব্যাসে পিছত ধ্যানত পোৱাহে কথাখিনি তেওঁ এখন যুদ্ধক্ষেত্ৰৰ পৰিৱেশ ৰচনা কৰি মানে অৰ্জুনক কোৱাই পেলাই সেইখিনি ষ্টেঞ্জাবিলাক নহ'লেতো বেলেগ ঋষিমুনিবিলাকে মানি নল'ব তুমি ক'ত পালা সেইকাৰণে এটা সেই সময়ত কৃষ্ণ সৰ্ববৃহৎ শক্তিশালী ৰজা আছিলে
তেওঁ অলপ গুণী জ্ঞানী আছিলে তেওঁৰ মানে মুখেদি কিতাপখন কোৱা দেখাইছে যুদ্ধক্ষেত্ৰত যুদ্ধক্ষেত্ৰত গোটেইদিন 18টা চেপ্টাৰ ক'ব আৰু মানে দুৰ্যোধনে তাত অস্ত্ৰ শস্ত্ৰলৈ ৰৈ থাকিব দিনটো এইটো অসম্ভৱ নেকি সেইটো এটা প্ৰতীকধৰ্মী কথা যে যুদ্ধক্ষেত্ৰত দেখুৱাইছে কি মানুহৰ মনৰ ভিতৰত অনবৰত যুদ্ধ চলিয়ে থাকে ভাল কাম কৰিম নে বেয়া কাম কৰিম নকৰিলে যে মোৰ নচলে বিবেকে কয় নহয় তথাপি তুমি কিয় বেয়া হোৱা বেলেগে কৰিছে বুলি তুমি কিয় কৰিবা এতিয়া যিটো মানুহৰ মনত সংঘাত যে দেখাক দেখি বহুত কাম কৰিব যায় কিন্তু কথাটো উচিত নহয় মোৰ কেপাচিটি নাই মই কৰিব খুজিছোঁ তে সেই ধৰণৰ মনৰ ভিতৰৰ সংঘাতটো হ'ল মহাভাৰতৰ যুদ্ধ মানে সেইটোকে প্ৰতীকধৰ্মী হিচাপে ব্যাসে লিখিলে এতিয়া গীতাখনৰ স্বয়ং ভগৱানে কেতিয়া কৈছে গীতাখন ভগৱানে কৈছে মই এতিয়াহে আচল গীতাখন ক'ম তাৰ ভিত্তিতে ব্যাসে মানে কথাখিনি লিখিব ভক্তিযুগত কি হয় তেওঁলোকে ভগৱানৰ লগত যোগযুক্ত হৈ কিছুমান কথা বেলেগ বেলেগ গুৰুৱে বিভিন্ন ঋষিমুনিয়ে বেলেগ বেলেগ ধৰণৰ শাস্ত্ৰ লিখিছে বিভিন্ন ধৰ্মৰ মানুহবিলাকে নানান ধৰণৰ কৰিছে লিখিছে সেইটো ভগৱানৰ লগত যোগযুক্ত হৈ পোৱা কিছুমান তথ্য সমগ্ৰ তথ্যখিনি ভগৱানে কৈছে তেওঁ নিজে আহি নিজে ক'ব আমাৰ ঋষিমুনিসকলেও কৈ গৈছিলে যে আমি সকলো তপস্যা কৰি পালোঁ কিন্তু আমি দুটা বস্তু নাপালোঁ এটা হ'ল ভগৱান কোন তেওঁৰ পৰিচয় কি আমি নাপালোঁ যিটো সৃষ্টি কেনেকৈ সৃষ্টিৰ আৰম্ভণি কেনেকৈ হয় কেনেকৈ চলে কেনেকৈ আকৌ অন্ত হয় এইটো এটা পৰিক্ৰমা ঘূৰি থকা বস্তু সৃষ্টিটো অনাদিকালৰ পৰা চলি আছে কিন্তু কেনেকৈ চলে এই পৰিৱৰ্তনটো সৃষ্টিৰ পৰিৱৰ্তন কেনেকৈ হয় এইটো ভগৱান যেতিয়া অৱতৰিত হ'ব কলিযুগৰ অন্তত তেতিয়া তেওঁ নিজে ক'ব